Hey! Hey! নমস্কাৰ আমাৰ অসমৰ ভূমিপুত্ৰ অন্য এটা জনগোষ্ঠী হয়তো আমাৰ দেউৰী জনগোষ্ঠী গতিকে আমাৰ বিচু বুলি কোৱা হয় অসমীয়াত বহাগ বিহু বুলি কোৱা হয় সেই বহাগ বিহু দেউৰী মতে বিচু আৰু ইবাকু বিচু আমি বুলি ইবাকু বিচু বুলি বহাগ বিচুক কোৱা হয় গতিকে ইবাকু বিচুত আমাৰ দেউৰীসকলে বুধবাৰ প্ৰথম বহাগৰ বুধবাৰে আমাৰ উৰুকা হয় সেই বুধবাৰৰ উৰুকাৰ দিনা ৰাতি আমাৰ ডেকা গাভৰু সকলোৱে মিলি বিহু কৰি ৰাতিপুৱালৈ মানে বৃহস্পতিবাৰ দিনা ৰাতিপুৱালৈ বোকা খেল খেলাৰ পাছত আমাৰ ডেকা গাভৰুসকলে বা বুঢ়া মেথাসকলে চবেই গা পা ধুই নিজৰ পৰম্পৰাগত আমাৰ সাংস্কৃতিক পৰিধান কৰি ড্ৰেছ পৰিধান কৰি কণী যুঁজ কৰে তাৰপিছত আমাৰ ধৰ্মীয় যিখিনি মিত্ৰসকলক পৰম্পৰাগতভাৱে যিখিনি আমাৰ পিণ্ড দিয়া বুলি কোৱা হয় সেইখিনি দিয়াৰ পাছত সকলোৱে গাঁৱে গাঁৱে ঘৰে ঘৰে বিহু কোৱা হয় তাৰপিছত আমি ঘৰে ঘৰে বিহু আমাৰ হুঁচৰি লোৱা হয় তাৰপিছত আমাৰ হুঁচৰি দুটা থাকে এটা থকা বিহু বুলি কোৱা হয় থকা হুঁচৰি গতিকে সেইখিনি আমাৰ ইয়াত লোৱা হোৱা নাই কিন্তু ডাঙৰ ডাঙৰ গাঁওবিলাকত লোৱা হৈছে সেইটো প্ৰায় 12 বা 15 দিনৰ ভিতৰত সম্পূৰ্ণ কৰে গতিকে আমি থকা বিহু লোৱা নাই হাত চাপৰি লৈছে বিহু গতিকে আমাৰ এক সপ্তাহত আমি বিহু শেষ পৰম্পৰা বিহু বহাগৰ প্ৰথম বুধবাৰৰ পৰা আমি অনুষ্ঠিত কৰা হয় সকলো বুঢ়া মেথা দেখা গাভৰু আমি সকলোৱে মিলি বিহু উদযাপন কৰি আহিছোঁ আজি আমি আমাৰ বিহু আমি উৰুৱা পৰ্ব বুলি ধৰোঁ প্ৰত্যেক মানে 3 বছৰ মূৰে মূৰে হুঁচৰি দৰা হয় ঠিক আমাৰ দৰমপুৰ দেউৰ গাঁওখনে এইবাৰ হুঁচৰি নাই লোৱা ঠিক তেনেধৰণে আমি আজি বিহু উৰাইছোঁ আমাৰ দেওশালত আহি পেলাই আমি সেৱা জনাইছোঁ লগতে আমাৰ এতিয়া কৃষি আহি আছে কৃষি যিহেতু বাৰিষা আহি আছে তো সেই বিষয় সেইটো লৈও আমি মানে সেৱা জনাইছোঁ আমাৰ কুন্দিকুত আমাৰ বহাগৰ বুধবাৰ বৃহস্পতিবাৰ দিনাখন আমাৰ বিহু প্ৰথম হয় বুধবাৰ দিনাখন উৰুকা বৃহস্পতিবাৰ দিনাখন বিহু হয় আৰু আপোনাৰ এসপ্তাহ আমাৰ বিহু মাৰা হয় আজি বিহুটো আমাৰ উৰুৱা হৈছে এসপ্তাহ বিহু উৰুৱা হৈছে আজি বিহু উৰুৱাৰ পিছত আমাৰ যোনটো বছৰৰ খেতি আহি আছে সেই খেতিখন নামিব সেইটোৰ কাৰণে মানে বিহুটো আজি উৰুৱা হৈছে আৰু আহি থকা দিনটো খেতি কৰা ছিজনটো যে আছে সেইটো বৰ্তমান ভাল সুখৰে যাব লাগে সেইটোৱে আৰু